প্ৰফুল্লৰ প্ৰেমত মতলীয়া 2 সন্তানৰ মাতৃ। স্বামী সন্তান এৰি পলাল মহিলা। 27 বছৰীয়া প্ৰফুল্লৰ প্ৰেমৰ মায়াজালত বন্দী 34 বছৰীয়া নাৰী। অন্তৰ বোলে সাগৰৰ সমান। প্ৰেমৰ সাগৰত হাবুডুবু 2 অবৈধ প্ৰেমিক যুগল। প্ৰেমৰ বাবে সমাজ সংসাৰ সকলো এৰি নতুন সংসাৰৰ পৰিকল্পনাৰে ঢাপলি মেলিলে দুয়োৰে প্ৰেম আৰম্ভ হৈছিল পোহৰ কোনোবা এটা জাৰৰ নিশা। মোবাইলে ভাইৰেল হৈছিল অন্তৰংগৰ সময়ৰ ছবি। কৰ্মসূত্ৰে অৰুণাচলত থকা স্বামীয়ে সকলো দৃশ্য দেখিও সন্তান আৰু সংসাৰৰ মায়াত ক্ষমা কৰি দিছিল পত্নীক। গাঁওবাসীৰ হৈচৈ আৰক্ষী থানাৰ গোচৰ পৰিয়ালৰ বুজনিৰ পিছত পত্নীয়েও পুনৰ ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰেমে নামানে সমাজৰ বাধা। কি হৈছে দুদিনবোৰ কি হৈছে আৰু ক'বলৈ আৰু বাকা নাই আৰু কি ক'ম বুলি ভাবি আছোঁ মই এতিয়া। নিজে বিয়চ হৈ গৈছে শুনিকিনি এইবিলাক শুনি চাই মেলি মানে নিজে বিয়চ হৈ গৈছে, ইয়াত মানে পৰি গৈছে মই। এজনী 36 বছৰীয়া বোৱাৰীয়ে 28 বছৰীয়া ল'ৰাৰ লগত বিয়া পলাই গৈছে। নিজৰ আহোজলেন নিজৰ 2টা ল'ৰা ছোৱালী থকাৰ পাছতো ইমান প্ৰেম প্ৰীতি সিহঁতৰ। বেচেৰা হাউজলেনে অৰুণাচলত কাম কৰিবলৈ গৈছে, নিজৰ পৰিয়ালখন ঘৰখন কেনেকৈ চলাম বুলি ভাবি টেনশ্যনত কাম কৰি আছে। কিন্তু ইয়াত মাইকীয়ে কি কৰি আছে, লিলিমাই কৰি আছে, প্ৰেম প্ৰীতি কৰি আছে। এতিয়া 28 বছৰীয়া ল'ৰাৰ লগত পলাই গৈছে, এনজয় কৰিছে বিন্দাছ। কি ক'ম আৰু ক'বলৈ ভাষা নাই। মই ক'লে মানে বেয়া হ'ব। এনেকুৱা মানুহবোৰ কি কৰিব লাগে গাইজ কমেণ্ট কৰি কমেণ্ট বক্সত জনাব মোক, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই উশাহ ল'ব পৰা নাই মই মানে ভিউজত মানে ইয়াত পৰি গৈছে। কি ক'ম আৰু কম উঠি যায় মানে কেতিয়াবা। মই এনেকুৱা মানুহবোৰক পাব লাগে ওচৰত, এনেকুৱা থাপৰ দি কিনি মানে চলা শিকাবলৈ মন যায়। আৰু নকওঁ আৰু। ঠিক আছে, ভিডিঅ'টো ইমানেই। মই আৰু দীঘলকৈ নকৰোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাইজ বাই বাই, আকৌ লগ পাম নেক্সট।